ডিসেম্বৰ মাহৰ ভিতৰত আৰক্ষী এডিআৰই বা আমাৰ হেলথ ডিপাৰ্টমেণ্টত কেইবা শ যুৱক যুৱতী চাহ বাগিচাৰ যুৱক যুৱতীয়ে এনেকৈ নমস্কাৰ এতিয়াও প্ৰায় এটাই কমেণ্ট এটা এপইণ্টমেণ্ট কেতিয়াকৈ দিব তাৰ মাজতে ভাইটি এটাই কমেণ্ট দিছিলে দাদা গাঁৱৰ মানুহে ধেমালি কৰিবলৈ আৰম্ভ কৰিছে তাই হেনো পুলিচত বা কিন্তু পুলিচত চাকৰি পাইছে কিন্তু গাঁৱৰ পুলিচ বহুতে বিভিন্ন ধৰণৰ কথা শুনাই আছে আৰু বহুতে কৈছে দাদা পইচাই মানে ট্ৰেইনিঙত যাম বুলি ধাৰলৈ আনিছিলোঁ বা হোটেললৈ আনিছিলোঁ এতিয়া পইচাও শেষ কেনেকৈ কি কৰিম যথেষ্ট কিছুমান কমেণ্ট আছে প্ৰায় একেখিনি কমেণ্ট আৰু বেয়াও লাগে যিমানে যি নহওক আমাৰ অসমৰ চাকৰিৰ কথা কি ক'ম 2023 চনত বিজ্ঞাপন প্ৰকাশ কৰিছিলে 2024 চনত ইণ্টাৰভিউ পাতিলে আৰু 2025 চনৰ অক্টোবৰ সেই তিনিটা অক্টোবৰ গৈ পিনি এতিয়া অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ হ'ল আজিলৈকে এপইণ্টমেণ্ট পোৱা নাই ইয়াৰ আগত মই ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকৰ নৱেম্বৰ মাহত এপইণ্টমেণ্ট দিয়াটো ফিক্স 23 তাৰিখ বা 27 তাৰিখ কিন্তু এতিয়াও 23 তাৰিখ বা 27 তাৰিখলৈ সময় আছে কিন্তু কথা হ'ল মানে এপইণ্টমেণ্ট দিব কেতিয়া আৰু যোৱাকালি যিটো CM ছাৰে সংবাদ মাধ্যমৰ আগত কৈছিলে যিহেতু যোৱাকালি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰসকলে এপইণ্টমেণ্ট দিছিলে তেওঁলোক হৈছিলে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যিসকল জনজাতীয় মানে আদিবাসী যিসকল জনজাতিৰ লোক আছে তেওঁলোকক নিযুক্তি দিছিলে আৰু তাতে CM ছাৰে কৈছিলে যে বাকী যিখিনি আছে সেইখিনি এডিআৰই হওক বা ডিএমই হওক বা পুলিচ হওক তেওঁলোকক ডিচেম্বৰত এপইণ্টমেণ্ট দিয়া হ'ব মানে আপোনালোকৰ এপইণ্টমেণ্টটো নৱেম্বৰ আৰু ডিচেম্বৰত দিলেও কিন্তু আপোনালোকৰ জইনিং কিন্তু একদম ফাইনেল জানুৱাৰীতে হ'বগৈ কাৰণ কেলৈ যদিও ছেপাৰেটকৈ দিয়ে মানি ল'লেও মানে যিসকল আদিবাসী জনজাতীয় লোকসকলৰ এপইণ্টমেণ্ট লেটাৰ যদি ডিচেম্বৰত দিয়ে তেতিয়াহ'লে জইনিংটো একেলগতে হ'ব বা বাকী যিখিনি এডভান্স কেণ্ডিডেট আছে যিখিনি বা অন্য OBC হওক বা জেনেৰেল হওক বা ST যিসকল আছে তেওঁলোকক যেনিবা নৱেম্বৰতে দিলে নৱেম্বৰত দিলে আৰু বাকীখিনিক ধৰি লওক ডিচেম্বৰত দিলে কিন্তু জইনিংটোতো একেটাই হ'ব সেইকাৰণে যিমান দূৰ সম্ভৱ আপোনালোকৰ জইনিংটো জানুৱাৰী বা নতুন বছৰতে পোৱাটো সম্ভাৱনা প্ৰকট হৈ উঠিছে আৰু এটা কথা কওঁ আপোনালোকৰ জইনিংটো যদিও নৱেম্বৰ বা ডিচেম্বৰ নিদি জানুৱাৰী দিছে তাৰো কিছুমান চৰকাৰৰ প্ৰচিডিউৰ থাকে আপোনালোকক যিদিনাখনৰ পৰা জইনিং কৰাব বা কৰিব লাগিলে আপোনালোকে নৱেম্বৰ আৰু 30 তাৰিখে হওক বা ডিচেম্বৰ 1 তাৰিখে হওক কিন্তু যিদিনাখনে আপোনালোকে জইনিং কৰিব সেইদিনাখনৰ পৰা আপোনালোকৰ দৰমহা লাগি যাব স্পেচিয়েলি পুলিচসকলৰ কথা কৈছোঁ আজিৰ তাৰিখত আপোনালোকৰ অসম আৰক্ষী যিসকলে এতিয়া নিযুক্তি পাইছে তেওঁলোকৰ দৰমহা এতিয়া পাৰ ডে 1000 হ'ল কাৰণ কেলৈ আপোনালোকে সোমাই এতিয়া 28,000 টকা দৰমহা পাব 28,000 টকা দৰমহা পোৱাৰ লগে লগে আপোনালোকৰ পাৰে GIs আৰু NPS কাটিব চামথিং 2000 কিবা এটা কাটিব অৰ্থাৎ আপোনালোকৰ প্ৰায় ডে 30,000 হৈ গ'ল 30,000 হোৱাৰ লগে লগে আপোনালোকে এদিনত যদি আপোনালোকৰ 1000 হয় 30 দিনত 30,000 গতিকে 30,000 টকা দৰমহা এজন মানুহক দিবলৈ হ'লে আপোনালোকৰ 5,500 এশটা 5,300 মানুহক মানে যিটো দৰমহা তেতিয়া কিমান দিব লাগিব চিন্তা কৰে সেইকাৰণে মানে চৰকাৰৰ কিছুমান চাগে ভাবি চাইছে যে আপোনালোকৰ নিযুক্তিটো যদি এতিয়াও কোনো ইমান জেমেলাও নাই অৰ্থাৎ নিযুক্তি হৈ গ'ল এতিয়া অকল এপইণ্টমেণ্টহে দিব লাগে আৰু জইনিং কৰিব লাগে সেইকাৰণে হয়তো কিছুমান ক্ষেত্ৰত লেট কৰি আছে তেনেকুৱা এটা হ'ব পাৰে মই আপোনালোকে এতিয়া মোক গালি দিব পাৰে বা ক'ব পাৰে আপুনি 23 তাৰিখে দিব বা নৱেম্বৰত দিব বুলি কৈছিলে মই দিব বুলি কোৱা নাছিলোঁ CM ছাৰৰ কথাটো ধৰি পিনে মই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ হয়তো নৱেম্বৰ 23 তাৰিখ বা 27 তাৰিখ দিব পাৰে যিহেতু তাৰ CM ছাৰে নিজে সংবাদ মাধ্যমত কৈছিলে যে প্ৰথমতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰসকলক দিব তাৰপিছতে পুলিচৰ দিব এতিয়া অলৰেডি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যোৱাকালি হয়তো শেষ হ'ল চাগে দি এতিয়া চাগে পুলিচৰে আছে তো সেইকাৰণে আহিবলগীয়া যিটো সপ্তাহ আছে এই নেক্সট সপ্তাহতো আপোনালোকৰ আশা আছে বুলি অনুভৱ কৰিব পাৰি বা ধৰি ল'ব পাৰি তো বহুতৰ কমেণ্ট দিয়ে কিছুমানে ভাল কমেণ্টো দিয়ে কিছুমানে বেয়া কমেণ্টো দিয়ে যিমানে যি নহওক লাগিলে আপোনালোকৰ ধৈৰ্য্যৰ ফল সদায় মিঠা আজি 2 বছৰ দিন 3 বছৰ দিন ৰ'ল যেতিয়া আৰু 1 মাহ আছে 1 মাহ দিন ৰৈ দিয়ক কোনো কথা নাই আৰু ভালেই হ'ব আপোনালোকৰ নতুন বছৰ নতুন প্ৰজেক্ট হিচাপে আৰু নতুন এটা দায়িত্ব পাব বা নতুন কিছুমান কামৰ কাৰণে আগবাঢ়ি যাব সকলোৱে সেইটোৱে ভাল কামনা কৰোঁ প্ৰথম কথা আৰু দ্বিতীয় কথা মানে কি হ'ল মই পুনৰ কৈছোঁ আপোনালোকে যিদিনাখনৰ পৰাই আপোনালোকে জইনিং কৰিব সেইদিনাখনৰ পৰাই আপোনাৰ দৰমহা লাগি গ'ল আৰু আজিৰ তাৰিখত এজন মানুহে 1000 টকা দৰমহা পোৱাটো ইমান মানে সাংঘাতিক আৰু চাবলৈ গ'লে তাৰ মাজতে তেনেকুৱা এটা ক্ষেত্ৰত বহুতে বিচাৰিও পোৱা নাই আৰু আজিকালি কোম্পানী চাকৰিত আপোনালোকৰ 24 ঘণ্টা ডিউটি কৰি কিমান দৰমহা পায় নিজে দেখিছে বা 12 ঘণ্টা ডিউটি কৰি কিমান দৰমহা পাইছে কিন্তু আপোনালোকে অন ট্ৰেইনিঙতে আপোনালোকে 28,000 টকা আজিৰ তাৰিখত সোমাই দৰমহা পাব তো তেনেকুৱা ধৰণৰ কথা কিছুমান আছে তো চৰকাৰে সেইকাৰণে চাগে কিছুমান পইচা পাতিৰ কিছুমান চিষ্টেম আহি থাকে বাকী যি কি নহওক আপোনালোকৰ নৱেম্বৰতে হওক বা ডিচেম্বৰতে হওক এপইণ্টমেণ্টটো সোনকালে দিব লাগে সেইটোৱে কামনা কৰিছোঁ আৰু যিমান দূৰ সম্ভৱ যিটো ভিডিঅ' যোৱাকালি CM ছাৰে কৈছে এইটো চাগে পুলিচ আৰু এডিআৰই আৰু ডিএমই যিসকলে চাহজাতি মানে কি কয় তোমাৰ
আদিবাসী জনজাতিসকল লোক চাকৰি পাইছে, তেওঁলোকৰ নিযুক্তি দিয়া কথাটোহে কৈছে। বাকীখিনি হয়তো নৱেম্বৰ মাহ বা ডিচেম্বৰ মাহত দিবও পাৰে, গতিকে অকণমান দেৰি ৰ'ব লাগিব, সময় হওক তাৰে কামনা কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। সকলো ভালে থাকক।